দুচকুতে তোমাৰ চালে সগুনা কৰি বিধম নামে চুব খুজিলে মোৰ দুহাতে বিধকা কৰি সপোন নাহে ধুমুহাই সতে বহু যুগৰে আছো এধাৰো সঁচামো বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দৰে মোৰ দেহ প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে আছো এধাৰো সঁচা বহুত দুৰ্ভাগ্য আমাৰ আজি হয়তো আজিৰ তাৰিখটোত আমি ৰৈ ৰৈ বিনালেৰ বেনাৰখনৰ সন্মুখত থাকি হয়তো আমি খুব আনন্দ ফূৰ্তিত প্ৰমোশ্যন কৰি থাকিব লাগিছিল আজিৰ দিনটো কিন্তু আজি আমি জুবিনদাৰ ফটোখনৰ সন্মুখত আমি চাকি বন্তিৰে শ্ৰদ্ধাঞ্জলি দিবলগীয়া হৈছে আমাৰ নিচিনা দুৰ্ভাগ্য চাগে আৰু নাই গতিকে এটা ডাঙৰ সপোন আছিলে আৰু সেই সৃষ্টিটোত নিজেও মানে সাক্ষী হৈ ৰ'লোঁ গতিকে সকলোৱেতো চাব ক'ব নালাগে চিনেমাখন প্ৰত্যেকজন মানুহে চাব প্ৰতিটো বয়সৰ মানুহে চাব আৰু দাদাই জীৱিত অৱস্থাত থাকোঁতে যিখিনি বস্তু কৈ গৈছিলে অসমখনক লৈ অসমীয়া ছবি জগতখনক লৈ ইণ্ডাষ্ট্ৰিটোক লৈ যিখিনি কথা কৈ গৈছিলে গোটেইখিনি বিষয় মানে হৈ আছে এটা এটা মানে আখৰে আখৰে মানে হেৰি হৈ আছে পালন হৈ আছে গতিকে ছবিখন চাওক ভালকৈ চাওক আৰু শেষবাৰৰ কাৰণে জুবিনদাক মানে ছবিখনত মানে ভালকৈ চাবলৈ পাব শেষবাৰৰ কাৰণে গতিকে সকলোৱে চাওক আৰু জুবিনদা য'তেই আছে আমাক প্ৰত্যেককে সাহস দিয়ক খালি যে আমিতো জীৱনত আৰু কেতিয়াও স্বাভাৱিক জীৱন কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ আমি কেতিয়াও নোৱাৰোঁ কিন্তু যিহেতু উশাহ থকালৈকেতো আমিতো জীয়াই থাকিব লাগিব আমাৰ কিছুমান দায়িত্ব আছে ৰেছপনচিবিলিটিজ আছে গতিকে সেইখিনি কৰি যাবৰ কাৰণে আমাক শক্তি দি যাওক আৰু আমি মানে জানিব বিচাৰিছোঁ প্ৰত্যেকেই যে কি হৈছিলে সেইদিনাখন কাৰণটো লাগে বাকী বিচাৰটো ইতিমধ্যে হৈ গৈছে কাৰণটো জানিব বিচাৰিম বাইদেউ দাদা যিখন অসমীয়া ছবিক লৈ দাদাই যি সপোন দেখিছিলে সেই সপোন কিন্তু অন্তিমখন ছবি হ'লেও এতিয়া বাস্তৱ ৰূপ পোৱাৰ দেখে মুক্তিৰ পূৰ্বে এতিয়া অভূতপূৰ্ব অভিলেখ সৃষ্টি কৰিছে বুক মাই শ্ব'টো এতিয়া ট্ৰেণ্ডত আছে বুলি ক'ব লাগিব সেইটোৱে কৈছোঁ আৰু আটাইতকৈ ডাঙৰ বস্তুটো কি হয় যে দাদাই ৰিস্ক ল'ব পাৰিছিলে সেইটো চবৰে গাত নাথাকে বহুত মানুহৰ তাতে ধন থাকিব পাৰে পইচা থাকিব পাৰে পৰিকল্পনা থাকিব পাৰে কিন্তু ৰিস্ক ল'ব পাৰিছিলে দাদাই আৰু সেইকাৰণে হয়তো তেওঁ মিছন চাইনাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে তেওঁ যিমানবিলাক তেওঁ যিটো অসমখনত ছবি জগতখন বা তেওঁক নিজক লৈ বা গোটেই বস্তুবিলাক যি ধৰণে যি ৰূপত কল্পনা কৰিছিলে সেইখিনি তেওঁক বাস্তৱত কৰিবৰ কাৰণে ৰিস্ক লৈছিল আৰু যিখিনি ভাবিছিল যিখিনি কৰিছিল মানে কৈছিল সেইখিনি বস্তু আজি বাস্তৱত ৰূপায়িত হৈছে গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত জুবিনদাৰ আমি যিটো এতিয়া বিশ্লেষণ কৰি আছোঁ খুব পজিটিভ বিশ্লেষণ এটা কৰক কাৰণ জুবিনদা পজিটিভ আছিলে মানুহজন পজিটিভ বিশ্লেষণ হওক নিগেটিভ কোনো ধৰণৰ বস্তু আৰু আমি চাবও নিবিচাৰোঁ একেবাৰে চাব নিবিচাৰোঁ জীয়াই থকাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা হৈ গৈছে গতিকে এইখিনি সময়ত জুবিনদাৰ লগত যাৰ নোপোৱা পোৱাই যিমানবিলাক আছে তেওঁলোকে অনুগ্ৰহ কৰি কৈছোঁ যে সকলোৱে বেলেগ বিষয়ৰ পৰা আঁতৰি থাকি তেওঁৰ সৃষ্টিমূলক বস্তুবিলাক তেওঁৰ স্মৃতিবিলাক খুব মিঠা মিঠা স্মৃতিবিলাক সকলোৱে লিখক ফেচবুকত দিয়ক আৰু সমান্তৰালভাৱে আমি থমকিও ৰ'ব নালাগিব আমি সেই সময়টোলৈকে ৰখিব লাগিব প্ৰত্যেকে যে কি হৈছিলে সেইদিনাখন জুবিনদাৰ লগত